বিশিষ্ট সাংবাদিক প্ৰদীপ বৰুৱাৰ দেহাৱসান প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰদীপ বৰুৱা। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৮ বছৰ। হাৰ্নিয়া ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল প্ৰদীপ বৰুৱা। ২৯ ডিচেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছিল এখন নাৰ্ছিং হোমত। কাইলৈ পুৱা নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া। ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্ম হৈছিল প্ৰদীপ বৰুৱাৰ। সুদীৰ্ঘকাল বৰুৱা জড়িত হৈ আছিল আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ সৈতে। সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ আছিল প্ৰদীপ বৰুৱা। ১৯৮১ চনৰ ১ ডিচেম্বৰত বৰুৱাই আৰম্ভ কৰিছিল প্ৰান্তিক আলোচনী। কিছুদিন পূৰ্বে মৃত্যু হৈছিল জ্যেষ্ঠ ভাতৃ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ। আৰু এইগৰাকী ব্যক্তিৰ মৃত্যু হৈছে, দেহাৱসান ঘটিছে প্ৰদীপ বৰুৱাৰ। বিশিষ্ট সাংবাদিক প্ৰদীপ বৰুৱাৰ দেহাৱসান ঘটিছে আজিৰ দিনটোত। প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰদীপ বৰুৱা আৰু মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮৮ বছৰ। হাৰ্নিয়া ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল প্ৰদীপ বৰুৱা। ২৯ ডিচেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছিল এখন নাৰ্ছিং হোমত আৰু আজি কিছু সময়ৰ পূৰ্বে তেওঁৰ দেহাৱসান ঘটিছে। আৰু কাইলৈ পুৱা নৱগ্ৰহ শ্মশানত সম্পন্ন হ'ব অন্ত্যেষ্টিক্ৰিয়া। আমি জনাইছোঁ এই খবৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ প্ৰদীপ বৰুৱাৰ দেহাৱসান ঘটিছে। প্ৰান্তিক আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰদীপ বৰুৱা। আজি কিছু সময়ৰ পূৰ্বে এখন ব্যক্তিগত নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰিছে প্ৰদীপ বৰুৱাই। আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবলৈ ফোনলাইনত সংযুক্ত হৈছোঁ আমাৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনৰ সৈতে। অদীপ কুমাৰ ফুকন, আপোনাৰ ওচৰলৈ আহিছোঁ। বিশিষ্ট সাংবাদিক প্ৰদীপ বৰুৱাৰ দেহাৱসান ঘটিছে বুলি ইতিমধ্যে আমি খবৰ দিছোঁ। এই প্ৰদীপ বৰুৱাৰ সন্দৰ্ভতে আপোনাৰ পৰা কিছু তথ্য জানিব বিচাৰিছোঁ। প্ৰদীপ বৰুৱা বুলি ক'লে সাধাৰণতে অকল সাংবাদিক বুলি নহয়, এগৰাকী বিশিষ্ট চিন্তাবিদ। আৰু অকল চিন্তাবিদেই নহয়, অসমৰ বহুকেইটা বিষয় যদি সমাজৰ মাজলৈ লৈ অনা অন্যতম ব্যক্তি হ'ল এই প্ৰদীপ বৰুৱা। আজি বৰ প্ৰকৃতাৰ্থৰ অতি দুখৰ দিন আমাৰ কাৰণে, বিশেষ সংবাদ জগতখনৰ কাৰণে। কাৰণ প্ৰদীপ বৰুৱা আমি অতি ওচৰৰ পৰা বহু বছৰ পাইছোঁ, বহু বছৰ আমি বিভিন্ন চিন্তা আলোচনা কৰিছোঁ। আৰু সেই দিনটো যেতিয়া মোৰ মনত আছে, ১৯৮১ চনত যেতিয়া প্ৰান্তিক জন্ম হৈছিলে, ট্ৰিবিউন প্ৰেছৰ গেটখনৰ সন্মুখতে এটা সৰু ৰুমত, য'ত সমুদ্ৰগুপ্ত কাশ্যপ জড়িত হৈ গৈছিল, আমাৰ বহুত আমি প্ৰায় তাত বহোগৈ। তেতিয়াৰ পৰা দেখিছোঁ যে ভৱেন শইকীয়াৰ দৰে এগৰাকী ব্যক্তি, ভৱেন শইকীয়াৰ দৰে আমাৰ স্বনামধনী ব্যক্তিক তেখেতে লগত লৈ তেখেতে মুখ্য সম্পাদক হিচাপে লৈ প্ৰদীপ বৰুৱাই প্ৰান্তিকখন আৰম্ভ কৰিছিল। এই প্ৰদীপ বৰুৱা আজি যে আমাৰ মাজত নাই, সেইটো ভাবিবলৈ দিগদাৰ। তথাপিও প্ৰদীপা বহুদিন অসুস্থ হৈ আছিলে। তাৰপিছত তেখেতে খুব আশা কৰিছিলে যে প্ৰান্তিকৰ বিষয়টো আৰু বেলেগ এটা দৃষ্টিভংগীৰে আকৌ লৈ যাব। আৰু এই ক্ষেত্ৰত দুটামান কথা আমি নিশ্চয় আজি অতি শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। অসমীয়া ভাষা আজি যদি পৃথিৱীৰ বিভিন্ন প্ৰান্তত মানুহে পঢ়িব পৰা পৰিৱেশ এটা যদি অসমত প্ৰথম কোনোবাই যদি কৰিছিল, সেইগৰাকী কিন্তু প্ৰদীপ বৰুৱা। কাৰণ প্ৰান্তিক আলোচনীখন অসমৰ বাহিৰত, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ত বুলিয়ে নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত য'তেই অসমীয়া মানুহ আছে তাতেই এই প্ৰান্তিক আলোচনীখন গৈছিল। আৰু প্ৰান্তিক আলোচনীখন সেই বিভিন্ন প্ৰান্তত পাইছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া মানুহবিলাকে অসমীয়া ভাষাত প্ৰান্তিকখন পঢ়িছিল। আৰু অসমত যিমান প্ৰান্তিক হয় তাতকৈ বহুত বেছি প্ৰান্তিক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বা বিশ্বৰ বিভিন্ন প্ৰান্তত এই প্ৰান্তিক আলোচনীখন যায়। আৰু প্ৰান্তিক আলোচনীখনৰ অতি বিশেষত্ব এনেকুৱা যে প্ৰদীপ বৰুৱা এনেকুৱা এজন ব্যক্তি, ১ তাৰিখ মানে ১ তাৰিখ, তাৰ লগত কোনো ধৰণৰ বেলেগ কথা নাই। যেতিয়াই ওলাব তেতিয়াই সেই তাৰিখটোতে ওলাব। সেইটো এটা প্ৰদীপ বৰুৱাৰ সাংবাদিকতা এটা সম্পূৰ্ণ নতুনত্ব এটা ধাৰা তেখেতে আনিছিল। কিন্তু তাৰোপৰি মই প্ৰদীপ বৰুৱাক আমি স্মৰণ এইকাৰণে বিশেষভাৱে কৰিব লাগিব আৰু বহুত কৰিবলগীয়া আছে তেখেতৰ ওপৰত। আজি অসমত আমি যিমানবিলাক বিষয় আমি আলোচনা কৰোঁ, আজি যদি বৃহৎ নদী বান্ধৰ কথা যদি আলোচনা কৰোঁ, আজি যদি ব্ৰহ্মপুত্ৰৰ যি পানী লাহে লাহে নাইকিয়া হৈ গৈছে সেই বিষয়ে যদি আমি আজি আলোচনা কৰিছোঁ, বা বিভিন্ন চৰ অঞ্চলৰ কথা আমি পাতিছোঁ, বিদেশী সমস্যাৰ কথা পাতিছোঁ, খনিজ সম্পদৰ কথা পাতিছোঁ, বিভিন্ন বিষয়, এই যিবিলাক বিষয় আমি কথা পাতি থাকোঁ, সেই কথা পাতি থকা বিষয়বিলাকৰ বহু আগতে, আজি ৩০, ৩৫, ৪০ বছৰ আগতে প্ৰদীপ বৰুৱাই সেই বিষয়বিলাকলৈ তেখেতৰ প্ৰান্তিকৰ মাজেদি লৈ আনিছিল। আৰু বহু পাঠক বুলি নহয়, বহু লেখক সৃষ্টি কৰিছিল।
আৰু অন্য কথা মই যদি চাওঁ যে পৰাগ দাসৰ এগৰাকী ব্যক্তিক প্ৰদীপ বৰুৱাই প্ৰান্তিকৰ পাতত চৰ অঞ্চলৰ ওপৰত লিখিবলৈ দি তেওঁ সেই পৰাগ দাসৰ দৰে এগৰাকী ব্যক্তিক মানুহৰ মাজলৈ লৈ আহিছিল। এনে বিভিন্ন ব্যক্তি, এই গোটেই বিভিন্ন ব্যক্তিৰ সৃষ্টিৰ আঁৰত কিন্তু প্ৰদীপ বৰুৱা ৰাইটাৰ হিচাপে হওক বা থিংক টেংক হিচাপে হওক বা চিন্তাবিদবিলাক হওক বা বুদ্ধিজীৱী বুলিয়ে হওক, বহু প্ৰদীপ বৰুৱাৰ দ্বাৰাই কিন্তু সংবাদ জগতলৈ আনিছে। গতিকে এইগৰাকী ব্যক্তিৰ প্ৰকৃতাৰ্থত অসমৰ কাৰণে সাংঘাতিক ধৰণৰ ক্ষতি। কাৰণ প্ৰদীপ বৰাই এটা সদায় চেষ্টা কৰিছিল যে অসমীয়া ভাষাটো সম্পূৰ্ণ বিশ্বৰ বিভিন্ন প্ৰান্তত লৈ যাব লাগে, আৰু সেইকাৰণে তেওঁ এই প্ৰান্তিক কাকতখন এনেকুৱা স্তৰত লৈ গৈছিল, সেই স্তৰটোৰ কাৰণে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমৰ সমাজৰ শিক্ষিত সমাজে বা বিভিন্ন লোকে এই প্ৰান্তিকখন তেওঁলোকে লণ্ডনত হওক, অষ্ট্ৰেলিয়াত হওক, আমেৰিকাতে হওক বা কানাডাতে হওক, জাৰ্মানীতে হওক, জাপানতে হওক, বিভিন্ন অঞ্চলত থকা অসমীয়া মানুহবিলাকে প্ৰান্তিকখন পঢ়িছিল। তাত প্ৰান্তিকখন সদায় এটা নিৰ্দিষ্ট সময়ত সেই প্ৰান্তিকখন তালৈ প্ৰদীপ বৰুৱাই নিজেই জড়িত হৈ পৰিছিল। মানে আমি বুজাব নোৱাৰোঁ যে প্ৰদীপ বৰুৱাই কিমানখিনি কাম কৰিছিল, কিন্তু অতি ল' প্ৰফাইল কোনো কথা তেখেতে নিজৰ কথা কেতিয়াও নকয়, কেতিয়াও আলোচনা নকৰে। তেনেগৰাকী ব্যক্তিক কিন্তু আমি হেৰুৱালোঁ। আছাম ট্ৰিবিউন গোষ্ঠী বা ৰাধা গোবিন্দা আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ অন্যতম বটগছ বুলি ক'ব লাগিব ৰাধা গোবিন্দ বৰুৱাৰ অতি সুযোগ্য পুত্ৰ। এখেত আমি কেইদিনমান আগতে আন এগৰাকী ৰাধা গোবিন্দ বৰুৱাৰ পুত্ৰক আমি হেৰুৱাইছোঁ। বিশিষ্ট সাংবাদিক, আছাম ট্ৰিবিউন কাকত দৈনিক অসমত থিয় কৰা আমি PG বৰুৱাক, আমি প্ৰফুল্ল গোবিন্দ বৰুৱাক আমি হেৰুৱাইছোঁ। আকৌ আজি এই একেটা পৰিয়ালৰে বিশিষ্ট সাংবাদিক প্ৰদীপ বৰুৱাক আমি হেৰুৱালোঁ। বৰ সাংঘাতিক এটা বিষয়। আজি যিসকলে প্ৰদীপ বৰুৱাক অতি ওচৰৰ পৰা পাইছে বা যিসকলে প্ৰদীপ বৰুৱাৰ বিষয়ে গম পায়, যিসকলে প্ৰান্তিক কাকত পঢ়িছে, যিসকলে প্ৰান্তিক কাকতৰ প্ৰতিটো প্ৰবন্ধৰ ওপৰত আলোকপাত কৰিছে, সকলোৱে বুজি পায় যে প্ৰদীপ বৰুৱা কোনটো স্তৰৰ এগৰাকী চিন্তাশীল ব্যক্তি, আৰু সমাজখন ধৰি ৰখাৰ ক্ষেত্ৰত, সমাজখনৰ অৰ্থনৈতিকটো আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰদীপ বৰুৱাৰ চিন্তাধাৰা কিমান উচ্চ স্তৰত, কিমান প্ৰয়োজন, কিমান সমাজখনৰ স্বাৰ্থত তেখেতে কাম কৰিছিল অতি আমাৰ অসমৰ কাৰণে, অসমীয়া সমাজখনৰ কাৰণে। আৰু আনকি প্ৰদীপ বৰাই প্ৰতিটো জনগোষ্ঠীৰ বিভিন্ন অনুবাদে হওক বা বিভিন্ন জনগোষ্ঠীৰ লেখাবিলাক তেখেতে ফোন কৰি লৈ আনিছিল, অসমীয়া জাতিটোক ধৰি ৰাখিব বিচাৰিছিল। সেইগৰাকী প্ৰদীপ বৰা আমাৰ মাজত নাই। আমি যথেষ্ট ক্ষতি হ'ল সমাজখনৰ। গতিকে তেখেতৰ প্ৰতি আমি আমাৰ DY 365 পৰিয়ালৰ পৰা আমি আমাৰ বিশেষভাৱে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজি এই দিনটো সমগ্ৰ অসমৰ কাৰণে এটা অত্যন্ত ক্ষতিৰ দিন বুলি আমি বিবেচনা কৰিছোঁ। হয়, নিশ্চয়কৈ অত্যন্ত ক্ষতিৰ দিন আজিৰ দিনটো। এই মুহূৰ্তত অদীপ কুমাৰ ফুকন, আপোনাক ধন্যবাদ জনাইছোঁ। তেখেতৰ 29 তাৰিখে আমি হস্পিটেললৈ আনিছিলোঁ। তেখেতৰ এটা হাৰ্নিয়া হৈছিলে, 1.5 বছৰমান হৈছিলে। সেইটো স্মল ইণ্টেষ্টাইনৰ লগত অলপ মানে সনা পুতুকা হৈ পেলাই ষ্ট্ৰাংগুলেটেড হাৰ্নিয়া বুলি কয়, তেখেতৰ হৈছিলে। আৰু 30 তাৰিখে পুৱা ইয়াতে এইখন হস্পিটেলতে তেখেতৰ অপাৰেশ্যন হ'ল। অপাৰেশ্যনটো ছাকচেছফুল হ'ল। তেখেত ওলাই আহিছিলে। 2 দিনৰ পাছত অকণমান ঠিক হৈ, তাৰপিছত অলপ ইনফেকশ্যন হৈ তেখেতক অলপ উশাহৰ কষ্ট হ'ল, আৰু সেইকাৰণে তাৰপিছত অকণমান ভেণ্টিলেশ্যন দিলে, অলপ ভাল হ'ল, আকৌ হ'ল। কিন্তু আজি পুৱাৰ পৰা মানে তেখেতৰ ব্লাড প্ৰেছাৰটো বহুত ল' হৈ গ'ল, আৰু সেইটোৱে মানে হাৰ্টতো অলপ এফেক্ট কৰিলে। অৱশেষত 6:30মান বজাত তেখেতৰ এটা কাৰ্ডিয়েক এৰেষ্ট হ'ল, আৰু 7:27 সন্ধিয়া আজি আমি তেখেতক হেৰুৱালোঁ। আজি ইয়াৰে মৰ্গত ৰাখিম হস্পিটেলৰ, আৰু কাইলৈ আমি ঘৰলৈ 8:30-9 বজাত আমি ঘৰলৈ নিম ইয়াৰ পৰা, আৰু তাৰপাছত 11 বজাত আমি নৱগ্ৰহ শ্মশানলৈ লৈ যাম। তেখেত খুব ইণ্ডিপেণ্ডেণ্ট আছিলে, ৰাধা গোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ, কিন্তু তেখেতৰ সেইটো আইডেণ্টিটি লৈ পেলাই তেখেতে জীয়াই থাকিব কেতিয়াও নিবিচাৰিছিলে। যে নিজস্ব এটা আইডেণ্টিটি ক্ৰিয়েট কৰি তেখেতে নিজে মানে আছাম ট্ৰিবিউনৰটো মোৰ দেউতাৰ মা ঢুকাইছে তেখেতৰ 3 বছৰে হোৱা নাছিলে,
আৰু একদম সৰু তেতিয়া আৰু ককা ইয়ালৈ গুচি আহিলে আছাম ট্ৰিবিউন আৰম্ভ মানে তেতিয়াতো ডিব্ৰুগড়ত থাকোঁতেতো সপ্তাহীয়া আছিলে গুৱাহাটীলৈ আহি পেলাই আছাম ট্ৰিবিউনখন ডেইলি পেপাৰ দৈনিক পেপাৰ কৰিলে কিন্তু তেতিয়া যেতিয়া হ'ল তাৰপিছত মোৰ দেউতা মানে উদমদামি কৰি থাকে চাবলৈ কোনো নাই ডাঙৰ জেঠাইহঁতৰো বিয়া হৈ গ'ল দেউতা তাৰপিছত অৱশেষত ককাই মানে দেউতাক লৈ আহিছিলে সেইকাৰণে সৰুৰে পৰা আছাম ট্ৰিবিউনৰ কি হৈছে কি নাই হোৱা মানে দেউতাই সদায় কয় মোৰ শৰীৰত মানে শিৰবিলাকত তেজ নহয় মোৰ প্ৰিণ্টিং ইংক চলে সদায় সেই বুলি কৈছিলে দেউতাই আৰু মোকো সেইকাৰণে সৰুৰে পৰা মানে প্ৰিণ্টিং প্ৰেছত সদায় দেখুৱাই পেলাই যে তোমাৰ মানে এইটো থাৰ্ড জেনেৰেশ্যন ফ'ৰ্থ জেনেৰেশ্যন তোমাৰ এইটো হেৰি চলিব তেখেতৰ সদায় কিন্তু আছাম ট্ৰিবিউনৰতো বহুত কণ্ট্ৰিবিউশ্যন আছে তেখেতৰ অসমবাণী দৈনিক অসমৰ মানে সৃষ্টিৰ তেওঁৰ এটা বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে তাৰপিছত অলমষ্ট ৪৫ বছৰৰ ওপৰ তেওঁৰ প্ৰান্তিকত একদম মানে দেহে কেহে মনে যি কয় মানে মই একমাত্ৰ সন্তান যদিও তেখেতৰ কাৰণে প্ৰান্তিক মোতকৈ বহুত বেছি ডাঙৰ বহুত মৰম